নমস্কাৰ প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীসকল আজিৰ পাঠদান কাৰ্যসূচীলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ পাঠদান কাৰ্যসূচীৰ অন্তৰ্গত বিষয়টি কোৰ্স 509 ৰ পৰা লোৱা গৈছে আৰু আজিৰ পাঠদান কৰিবলগীয়া বিষয়টি হৈছে সমাজ বিজ্ঞান শিকনত ব্যৱহাৰ হোৱা বিভিন্ন শিক্ষণ সম্পদ অথবা আহিলাসমূহ The different materials or tools of teaching social science শিকন প্ৰক্ৰিয়াত শিক্ষণ সম্পদৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ কিয়নো ই ছাত্ৰ-ছাত্ৰীৰ কৃতকাৰ্যতাৰ লগত জড়িত হৈ আছে শিক্ষণ সম্পদৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ জ্ঞান দিয়াত সহজলভ্য হয় শ্ৰেণীকোঠাত শৈক্ষিক বাতাবৰণ শিশুসকলৰ বাবে মনোগ্ৰাহী আৰু উপযোগী কৰাত বিশেষভাৱে সহায় কৰে শিক্ষণ সম্পদে গতিকে আজিৰ পাঠদান কাৰ্যসূচীৰ বিষয়টি হৈছে শিক্ষণ সম্পদৰ ব্যৱহাৰ অৰ্থাৎ এটা শ্ৰেণীকোঠাত শিক্ষণ সম্পদৰ জৰিয়তে কেনেকৈ আমি শ্ৰেণীকোঠাৰ শৈক্ষিক বাতাবৰণ অধিক মনোগ্ৰাহী কৰি তুলিব পাৰো আৰু লগতে শিশুসকলক আকৰ্ষিত কৰিব পৰা যায় ইতিমধ্যে শিকন প্ৰক্ৰিয়াত শিক্ষণ সম্পদৰ গুৰুত্বৰ বিষয়ে কোৱা গৈছে যে শিক্ষণ সম্পদ বিশেষভাৱে গুৰুত্বপূৰ্ণ কিয়নো ই জড়িত হৈ আছে ছাত্ৰ-ছাত্ৰীৰ কৃতকাৰ্যতাৰ লগত ই ছাত্ৰ-ছাত্ৰীৰ কৃতকাৰ্যতাৰ লগত এইভাবে জড়িত হৈ আছে কাৰণ এটা শ্ৰেণীকোঠাত শিশুসকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে শিক্ষকজনে এই সম্পদৰ বা আহিলাৰ প্ৰয়োগ কৰিব পাৰে আৰু লগতে শিক্ষকজনে তেওঁৰ বিষয়বস্তু নিয়াৰিকৈ সহজভাৱে বুজাই দিবলৈ তেওঁ বিভিন্ন শিক্ষণ সম্পদ অথবা আহিলাৰ ব্যৱহাৰ কৰিব পাৰে এতিয়া যেনেকৈ এটা উপযুক্ত পাঠ পৰিকল্পনাৰ হাতত লৈ এজন শিক্ষকে শ্ৰেণীকোঠাত প্ৰৱেশ কৰে ঠিক সেইদৰে তেওঁ পাঠ পৰিকল্পনাৰ লগতে বিভিন্ন শিক্ষণ পদ্ধতিও নিৰ্বাচন কৰি উলিয়াব লাগিব আৰু সেই শিক্ষণ পদ্ধতিসমূহ ব্যৱহাৰ কৰিবলৈ যাওঁতে কিছুমান শিক্ষণ সম্পদ অৰ্থাৎ আহিলাৰ প্ৰয়োজন হয় এই আহিলাবোৰৰ জৰিয়তে এটা শ্ৰেণীকোঠাত শিক্ষকজনে শৈক্ষিক বাতাবৰণ শৃংখলাবদ্ধভাৱে বজাই ৰাখিবলৈ তেওঁ সক্ষম হয় এতিয়া এই শিক্ষণ সম্পদসমূহ সমাজ বিজ্ঞান বিষয়ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয় আজিৰ পাঠদান কাৰ্যসূচীত আপোনালোকৰ সৈতে আলোচনা কৰা যাব সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমৰ বিষয়সমূহ এনে এক ক্ষেত্ৰ যিয়ে সময় অতীত আৰু বৰ্তমান সামগ্ৰিকভাৱে বিভিন্ন ঠাইৰ মানুহ কেৱল নিকটৱৰ্তী ঠাইৰ মানুহৰ লগতেই নহয় পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ লগত লেনদেন কৰে শিক্ষাৰ্থীৰ আগত এই সকলোবোৰ বাস্তৱ আৰু ৰঙীন কৰাৰ বাবে চক আৰু কথা কোৱাৰ পদ্ধতিয়ে সহায় নকৰে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ শিক্ষণ সম্পদৰ প্ৰয়োগে সমাজ অধ্যয়নৰ শিকনক জীৱন্ত আৰু আমোদজনক কৰি তোলে শিক্ষণ সম্পদৰ প্ৰয়োগৰ জৰিয়তে সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমৰ বিভিন্ন অংশসমূহ যেনে ভূগোল বিজ্ঞান অৰ্থনীতি বিজ্ঞান ৰাজনীতি বিজ্ঞান আৰু ইতিহাসৰ বিভিন্ন বিষয়বস্তুসমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে বুজি পোৱাত মনোগ্ৰাহী কৰি তুলিব পাৰি এতিয়া সমাজ বিজ্ঞান শিকনত শিক্ষণ সম্পদৰ ব্যৱহাৰৰ বিষয়ে আমি অলপ আলোচনা কৰিম সমাজ বিজ্ঞান বিষয়টি এক বিশাল পৰিসৰৰ লগত জড়িত হৈ আছে কিয়নো এই বিজ্ঞানৰ জৰিয়তে সমাজ বিজ্ঞান অধ্যয়নৰ জৰিয়তে আমি সমাজখনক বহলভাৱে জানিবলৈ পাৰো সমাজ বিজ্ঞানৰ বিষয়সমূহৰ সমাজ বিজ্ঞানৰ অংশ হিচাপে আমি সমাজৰ ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক সামাজিক ধাৰ্মিক ভৌগোলিক ইত্যাদি বিভিন্ন ক্ষেত্ৰবোৰৰ বিষয় জানিবলৈ বা এই বিষয়বোৰৰ বিষয়ে জানিবলৈ শিক্ষকজনে সমাজ বিজ্ঞানৰ সহায় ল'ব পাৰে অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে সমাজ বিজ্ঞান অধ্যয়নৰ জৰিয়তে সমাজক এক বহলভাৱে জানিবলৈ পাৰে বা তেওঁলোকে সমাজ মানে কি সমাজৰ গুৰুত্ব কি তেওঁলোকৰ আৰু এখন সমাজ এখন কেনেকৈ আগবঢ়াই নিব পাৰি সমাজত শান্তি আৰু শৃংখলাবদ্ধ কেনেকৈ বজাই ৰাখিব পাৰি ইত্যাদি সকলোবোৰৰ বিষয়ে জ্ঞান লাভ কৰিবলৈ শিশুসকল অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল সক্ষম হয় সমাজ বিজ্ঞান অধ্যয়নৰ জৰিয়তে গতিকে এনে এক বিশাল পৰিসৰক সাঙুৰি লোৱা বিষয় এটি যেতিয়া শ্ৰেণীকোঠাত শিক্ষকজনে পাঠদান কৰিবলৈ যাব তেতিয়া তেওঁ বিভিন্ন শিক্ষণ সম্পদৰ ব্যৱহাৰৰ লগতে উপযুক্ত শিক্ষণ পদ্ধতিও
ব্যৱহাৰ কৰা উচিত গতিকে ভূগোল বিজ্ঞান অৰ্থনীতি বিজ্ঞান ৰাজনীতি বিজ্ঞান আৰু ইতিহাসক বিশেষকৈ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমৰ অনুসূচীসমূহত অন্তৰ্ভুক্ত কৰা হয় যদিও সমাজ বিজ্ঞানে সকলোবোৰ ক্ষেত্ৰই সাঙুৰি লয় কিন্তু বিশেষকৈ আমি আমাৰ বিদ্যালয়সমূহৰ পাঠ্যপুথিৰ অনুসূচীবোৰত এই চাৰিটা বিষয়ক প্ৰাধান্য বেছিকৈ দিয়া হয় এতিয়া এই চাৰিটা বিষয় পঢ়াবলৈ যাওঁতে অৰ্থাৎ ভূগোল বিজ্ঞান ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান আৰু ইতিহাস শিক্ষকজনে উপযুক্ত সৰ্বপ্ৰথমে তেওঁ উপযুক্ত পাঠ পৰিকল্পনা যুগুত কৰিব লাগিব আৰু সেই পাঠ পৰিকল্পনাৰ লগত জড়িত হৈ থাকিব তেওঁ উপযুক্ত শিক্ষণ পদ্ধতি আৰু সেই শিক্ষণ পদ্ধতিসমূহক কাৰ্যকৰীকৰণৰ বাবে তেওঁ বিভিন্ন সমল অৰ্থাৎ আহিলা বা সম্পদৰ ব্যৱহাৰ কৰা উচিত এতিয়া আহক আমি আলোচনা কৰোঁ শিক্ষণ ব্যৱস্থাত ব্যৱহাৰ হোৱা বিভিন্ন শিক্ষণ সম্পদসমূহ মানচিত্ৰ আৰু গ্লবক আমি শিক্ষণ সমাজ বিজ্ঞান শিক্ষণ ব্যৱস্থাত এক উপযুক্ত শিক্ষণ সম্পদ হিচাপে বিবেচিত কৰিব পাৰোঁ গ্লব হৈছে পৃথিৱীৰ ত্ৰিক্ষেত্ৰীয় উপস্থাপন ই পৃথিৱীখনক আপেক্ষিকভাৱে আকাৰ দিয়ে আৰু জল আৰু স্থল জলক প্ৰকৃত আপেক্ষিক আকৃতি আৰু দিশত দেখুৱায় এইটো হ'ল এটা শিক্ষাদানৰ ক্ষেত্ৰত ব্যৱহৃত মডেল অন্যহাতে মানচিত্ৰ হৈছে পৃথিৱীৰ উপৰিভাগৰ সমতলীয় উপস্থাপন যিয়ে ৰেখা চিহ্ন শব্দ আৰু ৰঙৰ জৰিয়তে তথ্য বহন কৰে মেপ আৰু গ্লব ব্যৱহাৰ কৰাৰ নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা হ'ল শিক্ষাৰ্থীসকলক শিকাবলগীয়া মেপৰ তাৎপৰ্যপূৰ্ণ দিশবোৰ হ'ল মাটিৰ গঠন পানীৰ গঠন মানৱ উপাদান দূৰত্ব ৰাজনৈতিক উপাদান জলবায়ু আৰু সমল যাতায়াত আৰু যোগাযোগ ঠাইৰ স্থিতি এখন ঠাইৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশ এতিয়া আহক আমি আলোচনা কৰোঁ শিক্ষণ সম্পদ হিচাপে তালিকাৰ ব্যৱহাৰ অৰ্থাৎ যাক আমি ইংলিছত কওঁ চাৰ্ট গতিকে তালিকাৰ জৰিয়তে সমাজ বিজ্ঞানৰ বিষয়টি কেনেকৈ মনোগ্ৰাহী বা আকৰ্ষিত কৰি তুলিব পাৰি সেই বিষয়ে অলপ আলোচনা কৰা যাওক সমাজ বিজ্ঞানৰ বিষয়সমূহ বুজাবৰ বাবে তালিকাক এক মূল্যৱান শিক্ষণ সম্পদ হিচাপে গণ্য কৰিব পাৰি তালিকা প্ৰস্তুতকৰণৰ জৰিয়তে যিকোনো বিষয়বস্তুৰ ওপৰত তথ্য আহৰণ কৰিব পাৰি তালিকাৰ জৰিয়তে শিশুৱে সংক্ষিপ্ত আকাৰত জ্ঞান লাভ কৰিব পাৰে তালিকাৰ অধীনত মেপ টেবল গ্ৰাফ আদি অন্তৰ্ভুক্ত কৰা হয় উপযুক্ত তালিকাৰ প্ৰস্তুতকৰণে শিশুৰ মনোযোগ আকৰ্ষণত সহায় কৰে গতিকে তালিকাক শিক্ষণ সম্পদৰ অন্তৰ্ভুক্ত কৰি আমি ক'ব পাৰোঁ যে এখন উপযুক্ত তালিকাৰ প্ৰস্তুতকৰণে বিষয়বস্তুক মনোগ্ৰাহী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত বিষয়টোৰ প্ৰয়োজনীয় তথ্যসমূহ অৰ্থাৎ যিকোনো এটা বিষয় যেতিয়া শিক্ষকজনে পঢ়াবলৈ বা বুজাবলৈ যাব তেওঁ যেতিয়া সেই বিষয়টোৰ মেইন পইণ্টখিনি তালিকাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উপস্থাপন কৰিব তেতিয়া নিশ্চয় শিশুসকলে বা অথবা ছাত্ৰ-ছাত্ৰীসকলে সেই বিষয়টো এটি আভাস পাব আৰু লগতে তেওঁলোকে আগ্ৰহিত হৈ পৰিব যে আমি আজি যিটো বিষয় পঢ়িবলৈ বা শিকিবলৈ গৈছোঁ সেই বিষয়টিৰ মেইন অৰ্থাৎ গুৰুত্বপূৰ্ণ জানিবলগীয়া কথাখিনিৰ সাৰাংশ এটা ইতিমধ্যে তেওঁলোকে গম পাইছে তালিকাখনৰ জৰিয়তে ইয়াৰ উপৰিও তালিকাত অকল বিষয়বস্তুৰ মেইন পইণ্টছবোৰে উপস্থাপন কৰা নহয় এখন তালিকাৰ জৰিয়তে আমি মেপ এখনো অংকন কৰি প্ৰস্তুত কৰিব পাৰোঁ বা যিকোনো তথ্য আমি উপস্থাপন কৰিব পাৰোঁ বিভিন্ন বিষয় অকল লিখনিয়ে নহয় আমি তালিকাত বিভিন্ন চিত্ৰ অংকন কৰিও শিশুসকলক আকৰ্ষিত কৰিব পাৰোঁ ভূগোলৰ বিভিন্ন বিষয়সমূহ অংকন কৰি ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উপস্থাপন কৰি তেওঁলোকক সেই বিষয়টি ৰঙীন আৰু মনোগ্ৰাহী কৰি তুলিবলৈ সক্ষম হ'ব এজন শিক্ষক গতিকে উপযুক্ত তালিকাৰ প্ৰস্তুতকৰণে এটা শ্ৰেণীকোঠাত সমাজ বিজ্ঞানৰ বিষয়টি অধিক মনোগ্ৰাহী কৰি তোলাত সহায় কৰে তালিকা বিভিন্ন ধৰণৰ হ'ব পাৰে বিৱৰণাত্মক তালিকা তুলনাত্মক তালিকা শ্ৰেণীকৰণ তালিকা আনুষ্ঠানিক তালিকা আৰু ধাৰাবাহিক তালিকা এতিয়া আহক আমি আলোচনা কৰোঁ বাতৰি কাকতৰ বিষয় অৰ্থাৎ বাতৰি কাকতক কিয় শিক্ষণ সম্পদ হিচাপে আমি গণ্য কৰা উচিত সেই সম্পৰ্কে
অলপ আলোচনা কৰা যাওক সমাজ বিজ্ঞানৰ বিষয়সমূহ জড়িত হৈ আছে অতীত বৰ্তমান আৰু ভৱিষ্যতৰ কৰ্মৰাজিৰ লগত এই ক্ষেত্ৰত শিকনৰ মাধ্যম হিচাপে বাতৰি কাকতক শিকন সম্পদ বুলি বিবেচিত কৰিব পাৰি বাতৰি কাকতে শিক্ষাৰ্থীক বৰ্তমান আৰু অতীতৰ ঘটনা জনাত অভিৰুচিত কৰে বাতৰি কাকতৰ জৰিয়তে শিশুসকলে আৱিষ্কাৰ উদ্ভাৱন গৱেষণা বিকাশ আৰু প্ৰচলিত ঘটনাৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে ইয়াৰ পিছত আহক আমি আলোচনা কৰোঁ কিতাপ অৰ্থাৎ কিতাপক কেনেকৈ শিক্ষণ সম্পদ কিতাপ হৈছে প্ৰধান শিক্ষণ সম্পদ কিয়নো এটা শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ সমল বা আহিলাসমূহ ব্যৱহাৰ কৰিবলৈ শিক্ষকজন সক্ষম হয় কিতাপৰ লগত জড়িত বিষয় নিৰ্বাচন কৰাৰ পিছত গতিকে কিতাপক আমি প্ৰধান শিক্ষণ সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু কিতাপৰ অধ্যয়নৰ জৰিয়তে ছাত্ৰ বা ছাত্ৰীসকলে যিকোনো বিষয় এটা অতি গভীৰভাৱে বুজিবলৈ সক্ষম হয় গতিকে কিতাপক আমি প্ৰথম শিক্ষণ সম্পদ হিচাপে বিবেচিত কৰিব পাৰোঁ বাতৰি কাকতৰ দৰে কিতাপ বা গ্ৰন্থ উপন্যাস আৰু আলোচনী গুৰুত্বপূৰ্ণ শিকন আহিলা পাঠ্যপুথিবোৰ অতিৰিক্ত বস্তুৰে পৰিপূৰণ কৰা প্ৰয়োজন কিছুমান শিক্ষাৰ্থীয়ে কোনো এক নিৰ্দিষ্ট বিষয়ৰ গভীৰলৈ যাবলৈ বিচাৰে তেওঁলোকৰ বাবে অতিৰিক্ত অধ্যয়ন অপৰিহাৰ্য আৰু এই ক্ষেত্ৰত কিতাপক আমি প্ৰধান শিক্ষণ আহিলা হিচাপে গণ্য কৰিব পাৰোঁ ইয়াৰ পিছত আহক আমি আলোচনা কৰোঁ কাৰ্টুনৰ বিষয় অৰ্থাৎ কাৰ্টুনক কেনেকৈ আমি শিক্ষণ সম্পদ হিচাপে গণ্য বা বিবেচিত কৰিব পাৰোঁ অৰ্থাৎ কাৰ্টুনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি পাঠদান কৰিব পাৰোঁ বা যিকোনো বিষয়ৰ অভিজ্ঞতা তেওঁলোকক দিবলৈ সক্ষম হ'ব পাৰোঁ কাৰ্টুনক শিক্ষণ সম্পদ হিচাপে গণ্য কৰিব পাৰি কাৰ্টুনে প্ৰত্যক্ষভাৱে বাস্তৱ উপস্থাপন নকৰে ই বাস্তৱৰ ৰূপক উপস্থাপন সমাজ বিজ্ঞানৰ অধ্যয়নে যিহেতু সমাজৰ এক বিশাল পৰিসৰক সাঙুৰি লয় গতিকে সমাজৰ তথা কথিত বিভিন্ন ঘটনাসমূহক কাৰ্টুনৰ মাধ্যমেৰে বুজাব পাৰি এই ক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে তেওঁলোকে কাৰ্টুনৰ আঁৰৰ ধাৰণাক প্ৰশংসা কৰিবলৈ শিক্ষাৰ্থীক নিৰ্দেশনা দিয়া উচিত আমি এইটো সকলোৱে জানো যে কাৰ্টুনে সদায় ব্যংগ ৰূপক উপস্থাপন কৰে অৰ্থাৎ কাৰ্টুনৰ আঁৰত লুকাই থাকে কিছুমান নীতি শিক্ষা তেওঁলোকে যদিও ব্যংগভাৱে বা বিপৰীতভাৱে যিকোনো ঘটনাক উপস্থাপন কৰে কিন্তু সেই বিপৰীত কাহিনীৰ আঁৰত লুকাই থাকে কিছুমান নীতিমূলক শিক্ষা বা এনেকুৱা কিছুমান সমাজৰ ধাৰণা যোনবোৰে সমাজখনক আগুৱাই নিয়াত সহায় কৰিব বা কাৰ্টুনবোৰে এনেকুৱা ধৰণৰ কাহিনীবোৰ উপস্থাপন কৰে যোনবোৰ কাহিনী সমাজত দৈনন্দিন জীৱনত প্ৰচলিত হৈ আছে বা এনেকুৱা কিছুমান ঘটনা উপস্থাপন কৰে যোনবোৰ ঘটনাৰ কাৰণে সমাজখন দিনক দিনে পিছুৱাই যাবলৈ ধৰিছে সেই বিভিন্ন ধৰণৰ কাহিনীসমূহক কাৰ্টুনৰ আকাৰে উপস্থাপন কৰে এতিয়া কথা হ'ল কি শিশুসকল যিহেতু কাৰ্টুনক লৈ অতিকৈ আকৰ্ষিত গতিকে এই ক্ষেত্ৰত তেওঁলোকক আমি শিক্ষক হিচাপে বা অভিভাৱকসকলে কাৰ্টুনৰ আঁৰত লুকাই থকা ধাৰণাক প্ৰশংসা কৰিবলৈ শিকাব লাগিব তেওঁলোকে যেতিয়া কাৰ্টুন এখন চাব তেতিয়া সেই কাৰ্টুনৰ আঁৰত লুকাই থকা মৰেল শিক্ষা অৰ্থাৎ নীতি শিক্ষা যাতে তেওঁলোকে বুজিবলৈ সক্ষম হয় সেই প্ৰতি শিক্ষক বা অভিভাৱকসকলে লক্ষ্য ৰখা উচিত অৰ্থাৎ তেওঁলোকে এক গুৰুত্বপূৰ্ণ নিৰীক্ষকৰ ভূমিকা প্ৰদান কৰা উচিত অৰ্থাৎ যেতিয়া ছাত্ৰ বা ছাত্ৰীসকলক বা শিশুসকলক ব্যক্তি স্বাধীনতা প্ৰদান কৰি তেওঁলোকৰ সন্মুখত কাৰ্টুন উপস্থাপন কৰা যাব তেতিয়া তেওঁলোকক এই ধাৰণা দিব লাগিব যে কাৰ্টুনে সদায় ব্যংগাত্মক অৰ্থাৎ অপজিট বা বিপৰীত কাহিনী উপস্থাপন কৰে যোনটো সমাজত ঘটি আছে সেই ঘটিত ঘটনাটোক ঠাট্টা বা মস্কৰা সুৰত তেওঁলোকে উপস্থাপন কৰে গতিকে সেই ঠাট্টাৰ আঁৰত যে এটি নীতি শিক্ষা লুকাই আছে বা সমাজৰ সত্য কাহিনী লুকাই আছে সেই ধাৰণাৰ উমান যাতে শিশুসকলে ল'বলৈ সক্ষম হয় সেই প্ৰতি শিক্ষক বা অভিভাৱকসকলে বিশেষ গুৰুত্ব দিয়া উচিত অৰ্থাৎ তেওঁলোকে শিশুসকলক ব্যক্তি স্বাধীনতা প্ৰদান কৰিবলৈ যাওঁতে সেই ব্যক্তি স্বাধীনতাৰ যাতে অপব্যৱহাৰ নহয় অৰ্থাৎ শিশুসকলে যাতে
তেওঁলোকৰ সন্মুখত উপস্থাপন কৰা কাহিনীক বুজি তাৰ পৰা কিছু অভিজ্ঞতা আহৰণ কৰিব পাৰে আৰু সেই অভিজ্ঞতাসমূহক যাতে তেওঁলোকে বাস্তৱ জীৱনৰ লগত সাঙুৰ খুৱাব পাৰে সেই সম্পৰ্কে শিক্ষক আৰু অভিভাৱকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত। ইয়াৰ পিছত আহক আমি আলোচনা কৰোঁ ইন্টাৰনেট এক শিক্ষণ সম্পদ আহিলা হিচাপে। বৰ্তমান সমাজখন বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে সমৃদ্ধ এখন সমাজ আৰু বৰ্তমান সমাজখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগে লগে বহুত দূৰ আগুৱাই গৈছে আৰু এই ক্ষেত্ৰত শিশুসকলৰ ইচ্ছা ৰুচি অভিৰুচিসমূহো দিনক দিনে সলনি হ'বলৈ ধৰিছে। গতিকে এই ক্ষেত্ৰত ইন্টাৰনেটক এক শিক্ষণ মাধ্যম হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ কিয়নো ইন্টাৰনেটৰ ব্যৱহাৰে শিশুসকলক সম্পূৰ্ণ ব্যক্তিৰ স্বাধীনতা প্ৰদান কৰিব পাৰে আৰু শিশুসকলে ব্যক্তিৰ স্বাধীনতা প্ৰদান কৰাৰ লগে লগে তেওঁলোকৰ নিজৰ মাজত আত্মবিশ্বাস বৃদ্ধি হ'বলৈ ধৰিব। তেওঁলোকে নিজে শিকি বুজি যিকোনো ঘটনাৰ উমান ল'বলৈ পাৰিব আৰু নিজৰ অভিজ্ঞতাসমূহ তেওঁলোকে বাস্তৱ জীৱনৰ লগত মিলাই এটি নতুন ধাৰণা উপস্থাপন কৰিবলৈ সক্ষম হ'ব। এতিয়া আহক আমি আলোচনা কৰোঁ ইন্টাৰনেটক এক শিক্ষণ সম্পদ হিচাপে। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত ইন্টাৰনেটৰ ব্যৱহাৰ নুই কৰিব নোৱাৰি। ইন্টাৰনেটৰ মাধ্যমকো এক শিক্ষাদানৰ সম্পদ বা আহিলা হিচাপে বিবেচিত কৰিব পাৰি। ইন্টাৰনেটৰ প্ৰয়োগৰ ফলত বৰ্তমান শিক্ষণ প্ৰক্ৰিয়া সহজলভ্য হৈ উঠিছে। ছাত্ৰ-ছাত্ৰীয়ে এই মাধ্যমৰ জৰিয়তে অতি সোনকালে নজনা বিষয়ৰ উমান ল'ব পাৰে। ইন্টাৰনেটৰ মাধ্যমেৰে অতীত আৰু বৰ্তমানৰ লগত জড়িত বিভিন্ন জ্ঞান লাভ কৰিব পাৰি। এই মাধ্যমে ছাত্ৰ-ছাত্ৰীক শিকন প্ৰক্ৰিয়াত ব্যক্তিৰ স্বাধীনতা প্ৰদান কৰি তেওঁলোকৰ সৃজনশীলতাৰ উপযুক্ত ব্যৱহাৰকৰণত সহায় কৰে। গতিকে ইন্টাৰনেটৰ উপযুক্ত ব্যৱহাৰৰ ফলত শিক্ষক বা শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ পাঠদান কাৰ্যসূচী অতি সহজলভ্য কৰি তুলিব পাৰে। ইন্টাৰনেটৰ মাধ্যমেৰে শিশুসকলক ব্যক্তি স্বাধীনতা প্ৰদান কৰাৰ লগতে শিক্ষকজনেও যিকোনো বিষয়ৰ নজনা বিষয় এটা ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত অতি সহজভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত ধুনীয়াকৈ উপস্থাপন কৰিবলৈ সক্ষম হয়। গতিকে শিক্ষকজনে শিশুসকলক এই শিক্ষণ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ শিকোৱা উচিত। গতিকে প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ পাঠদান কাৰ্যসূচীৰ জৰিয়তে আমি জানিবলৈ সক্ষম হ'লো কিছুমান শিক্ষণ সম্পদ অৰ্থাৎ আহিলাৰ বিষয়। যোনবোৰ আহিলাৰ জৰিয়তে আমি শ্ৰেণীকোঠাত শৈক্ষিক বাতাবৰণ নিয়াৰিকৈ পৰিচালনা কৰাৰ লগতে শিশুবোৰক তেওঁলোকৰ পাঠ্যক্ৰমৰ প্ৰতি মনোগ্ৰাহী কৰি তুলিব পাৰি আৰু লগতে শিক্ষকজনে যিটো পাঠ পৰিকল্পনা তেওঁৰ হাতত লৈ আহে শ্ৰেণীকোঠালৈ সেই পাঠ পৰিকল্পনাও নিয়াৰিকৈ পৰিচালনা কৰিবলৈ তেওঁ সক্ষম হয়। গতিকে উপযুক্ত আহিলা অভাৱৰ ফলত এটা শ্ৰেণীকোঠাত হয়তো ছাত্ৰ-ছাত্ৰীয়ে যিকোনো বিষয় অতি সহজভাৱে বুজিবলৈ নোৱাৰিব পাৰে। গতিকে উপযুক্ত শিক্ষণ পদ্ধতি আৰু উপযুক্ত শিক্ষণ সম্পদৰ জৰিয়তে এটা শ্ৰেণীকোঠাত শৈক্ষিক বাতাবৰণ শৃংখলাবদ্ধভাৱে বজাই ৰখাৰ লগতে আমি পাঠ্যপুথিৰ অন্তৰ্গত অনুসূচীসমূহ অৰ্থাৎ বিষয়বস্তুসমূহ সুন্দৰভাৱে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উপস্থাপন কৰিবলৈ সক্ষম হ'ম। গতিকে শিক্ষকসকলে যেতিয়া যিকোনো শিক্ষণ সম্পদ ব্যৱহাৰ কৰিবলৈ যাব সেই শিক্ষণ সম্পদসমূহ শিশুৰ মানসিক বয়সৰ লগত সংগতি ৰাখি তেওঁলোকে নিৰ্বাচন কৰা উচিত আৰু লগতে সেই শিক্ষণ সম্পদসমূহ তেওঁলোকৰ বিষয়বস্তুৰ লগত জড়িত হৈ আছে নে নাই সেই সম্পৰ্কেও যাতে শিক্ষকজনে উমান লয় অৰ্থাৎ তেওঁ যাতে নিৰ্বাচন কৰোঁতে সতৰ্ক থাকে যে যোনটো শিক্ষণ সম্পদ তেওঁ ব্যৱহাৰ কৰিবলৈ ওলাইছে সেই শিক্ষণ সম্পদটো তেওঁ বিষয়বস্তুৰ লগত সাঙুৰ খাই আছে নে নাই। গতিকে আমি ক'ব পাৰোঁ যে উপযুক্ত শিক্ষণ সম্পদৰ মাধ্যমেৰে শিক্ষণ পদ্ধতি আমি কাৰ্যকৰীকৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ আমি পাঠদান দিবলৈ সক্ষম হওঁ, তেওঁলোকক যিকোনো বিষয় সহজভাৱে বুজাবলৈ সক্ষম হওঁ। মুঠৰ ওপৰত শিক্ষণ সম্পদে এটা শ্ৰেণীকোঠাত শিক্ষকজনক বিভিন্ন ক্ষেত্ৰত সহায় কৰে, শ্ৰেণীকোঠাত পৰিচালনা কৰাত তেওঁক সহায় কৰে, বিষয়বস্তু সুন্দৰভাৱে উপস্থাপন কৰাত তেওঁক সহায় কৰে আৰু লগতে
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত এক গভীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈও সক্ষম কৰে গতিকে আমি সামৰণিত আজিৰ পাঠদান কাৰ্যসূচী সামৰণিত আমি ক'ব পাৰো যে বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষণ ব্যৱস্থাত শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে কেৱল চক আৰু কথা কোৱাৰে সীমিত নাথাকি শিক্ষকজনে বিভিন্ন শিক্ষণ পদ্ধতি আৰু শিক্ষণ সম্পদৰ জৰিয়তে শিকন প্ৰক্ৰিয়াক বাস্তৱ আৰু ৰঙীনমুখী কৰি তুলিব পাৰে অৰ্থাৎ শিক্ষণ সম্পদ আৰু শিক্ষণ পদ্ধতিৰ জৰিয়তে উপযুক্ত শিক্ষণ সম্পদ আৰু শিক্ষণ পদ্ধতিৰ জৰিয়তে এটা শ্ৰেণী কোঠাত শিক্ষকজনে তেওঁৰ গোটেই শৈক্ষিক প্ৰক্ৰিয়াটো শিকন প্ৰক্ৰিয়াটো ৰঙীন আৰু বাস্তৱমুখী কৰি তুলিব পাৰে গতিকে পাঠদান কাৰ্যসূচীৰ লগত শিক্ষণ সম্পদৰ উতঃপুত সম্পৰ্ক জড়িত হৈ আছে